গুৰেশ্বৰৰ গৰকাত আৰম্ভ শ্ৰী শ্ৰী গোপাল উৎসৱ। প্ৰথম দিনাই ৫ শতাধিক ভক্তই আৰিয়া প্ৰজ্বলন কৰি শ্ৰী শ্ৰী গোপাল প্ৰভুৰ চৰণত জনালে প্ৰণিপাত। গুৰেশ্বৰৰ গৰকাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ প্ৰাংগণত মানৱ সমাজৰ ঐক্য, শান্তি, সম্প্ৰীতি আৰু মংগল কামনাৰে দেওবাৰৰ পৰা আৰম্ভ হৈছে ৭৩ সংখ্যক শ্ৰী শ্ৰী গোপাল উৎসৱ। সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে তিনিদিনীয়াকৈ আয়োজন কৰা এই গোপাল উৎসৱৰ প্ৰথম দিনাই সন্ধিয়াৰ ভাগত ৫ শতাধিক ভক্তই আৰিয়া প্ৰজ্বলন কৰি মনৰ কামনা সিদ্ধিৰ লগতে মানৱ সমাজৰ মংগল কামনাৰ্থে শ্ৰী শ্ৰী গোপাল প্ৰভুৰ শ্ৰীচৰণত প্ৰণিপাত জনায়। আধ্যাত্মিক পৰিৱেশত অনুষ্ঠিত আৰিয়া প্ৰজ্বলন অনুষ্ঠানত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া অশ্বিনী বৈশ্য, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়া, অধিবক্তা গিৰণ দাস, গুৰেশ্বৰ ব্লক BPFৰ সভাপতি ধনঞ্জয় বসুমতাৰী, যুৱ BPFৰ তামুলপুৰ জিলা কমিটিৰ সাধাৰণ সম্পাদক দৈমু বড়োকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গোপাল উৎসৱ উপলক্ষে পূজাৰীৰ মন্ত্ৰোচ্চাৰণ, আয়তীৰ উৰুলি, হোমযজ্ঞ, নাগাৰা নাম আদিৰে ভক্তিৰসত বুৰ যায় সমগ্ৰ গোপাল মন্দিৰৰ বাকৰি। প্ৰথম কাৰ্যসূচী আমাৰ আপোনালোকে জানে, এইটো আচলতে ৰজা আৰিমত্তৰ দিনৰ এইটো ইতিহাস প্ৰসিদ্ধ এটা ঠাই। আচলতে এইটো গোসাঁই পুখুৰীৰ পাৰত আমাৰ উত্তৰ আৰু পশ্চিম প্ৰান্তত আমাৰ এই থানখন অৱস্থিত। আচলতে কৃষ্ণ কুমাৰ নামৰ আমাৰ ব্যক্তি এজনে ইয়াতে এটা সপোন দেখিছিল, আজি ৭৩ বছৰ আগৰ কথা এইটো। আৰু তেওঁ সপোনত যে পূব প্ৰান্তৰ এই গোসাঁই পুখুৰীটোৰ পূব প্ৰান্তত যে এটা মূৰ্তি আছে, সেই মূৰ্তিটো যেতিয়া মানুহে আহি পিছদিনা চাই তাতে এই মূৰ্তিটো দেখা পাইছিল। আৰু মানুহে অতি আনন্দপূৰ্ণভাৱে ভক্তিভাৱেৰে এই আমাৰ আজিৰ যিটো স্থান তাতে ইয়াক প্ৰতিষ্ঠা কৰিছিল। আৰু আমি আজি আনন্দৰে আমি ক'ব পাৰোঁ যে এই ৭৩ বছৰত আৰু আমি ২ বছৰৰ পিছত আমি ইয়াৰ চিলভাৰ জুবলি নহয় ডায়মণ্ড জুবলি আমি অনুষ্ঠিত কৰাৰ কাৰণে আমি অলৰেডি প্ৰস্তুত হৈছোঁ। আৰু ইতিমধ্যে মোৰ বন্ধুবৰ্গ মানস শৰণীয়ে কৈছে যে ইয়াত এটা প্ৰবাদ আছিল যে ইয়াত যদি কোনোবাই গৰু হেৰাইছে, ইয়াত যদি গাখীৰৰে ভোগ দিয়ে, আমাৰ ভোগটো ইয়াত বিৰাট আছিল। কল আৰু গাখীৰেৰে ইয়াত ভোগ দিয়া পৰম্পৰাটো আমাৰ এতিয়াও চলি আছে। গাখীৰেৰে যদি ভোগ দিয়ে আৰু মূৰ্তিটোৰ ওপৰত যদি অলপ গাখীৰ পেলাই দিয়ে, গাখীৰটো কোন ফালে গৈছে সেই দিশে গৰুটো চাব যদি যায়, সেই গৰুটো পায়। আৰু এনেধৰণে আমাৰ ৭৩ বছৰৰ ইতিহাসপূৰ্ণ এখন আমাৰ ঠাই এখন আমি আজি প্ৰথম আজি আৰিয়া প্ৰজ্বলন আমাৰ এই অনুষ্ঠানটো আৰম্ভ হৈছে। ৰাতিপুৱা শ্বহীদ তৰ্পণ বিভিন্ন অনুষ্ঠান আছিলে আৰু অহাকালি আমাৰ বিষ্ণু হোম আছে। বিষ্ণু হোমত আমাৰ সকলোৱে সমবেত হৈ ভগৱানক আমাৰ পূজা অৰ্চনা কৰিব। আৰু শেষৰ দিনা আমাৰ তিনিদিনীয়া আমাৰ ১০ তাৰিখে ১১ তাৰিখে আমাৰ সমাপ্ত হ'ব। আৰু ইয়াৰ মাজতে আমাৰ যিটো পৰম্পৰা আমাৰ ইয়াত খোলা পাৰ্টি, এই খোলা পাৰ্টি সেই হাজোৰ সেই সময়ৰ আমাৰ যিটো হৰেণ পালোৱান আছিল, সেই সময়ৰ পৰা এতিয়ালৈ আমি খোলা পাৰ্টি প্ৰদৰ্শন কৰি আৰু আৰিয়া যিখিনি মানুহ আহে, আজি আমি শুনিছোঁ ৩৫৪ প্ৰায় ৫০০ শেষতভাৱে ৫০০ মানুহ ভক্তপ্ৰাণ ৰাইজ আমাৰ ইয়াত আৰিয়া প্ৰজ্বলন কৰিছে। আৰু অতি ভক্তভাৱেৰে নোকোৱা দিনটো লঘোণে থাকি অতি ভক্তভাৱেৰে ইয়াতে সমাপিত হয়। আৰু এটা আধ্যাত্মিক আমাৰ ইয়াত এটা ৰসৰ এটা সৃষ্টি হয়। গতিকে এইখিনি আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আগন্তুক দুদিনৰ কাৰ্যসূচীৰ কাৰণে। হয়, মই আজি খুব ধন্য মানিছোঁ। আৰু এইখন গাঁও মোৰ খুব ওচৰৰ গাঁও। মোৰ চকুৰ চিনাকি নহয় যদিও এইখন গাঁও সম্পৰ্কে মই জানো। ইয়াত মোৰ বহুত ফ্ৰেণ্ড আছে, কলেজৰ ফ্ৰেণ্ড আছে, ইউনিভাৰ্চিটিৰ ফ্ৰেণ্ড আছে, ছাত্ৰ সন্থা কৰোঁতে পোৱা বহুত বন্ধু আছে। আৰু এনেও মই দেখিছোঁ আপোনালোকে ইয়াৰ যেনে প্ৰদীপ কাকতি, হি ৱাজ মাই ক্লাছমেট, নহয় এতিয়াও জীৱিত আছে। গতিকে এই গাঁওখন মোৰ খুব অতিকে চিনাকি, কিন্তু আজি মই সাক্ষিক চিনাকি হ'ল। আৰু আজিৰ যিটো উৎসৱটোৰ কিবা এটা মই তাৎপৰ্য বিচাৰি পাইছোঁ। কাৰণ কিয় উত্তৰ কামৰূপত এনেকুৱা ধৰণৰ ইয়াৰ বাহিৰে চাগে এই আৰিয়া জ্বলাই সূৰ্যক প্ৰণাম কৰাটো চাগে এই যিটো পৰম্পৰা সেইটো নাই। আৰু জেনেৰেলি দৰঙত দেখিবলৈ পোৱা যায়। কামৰূপৰ যিখিনি দাঁতিকাষৰীয়া দৰং জিলা, আজিৰ ওদালগুৰি বুলি ক'ব লাগিব। আৰু খুব ভাল লাগিছে, এয়া যেন আমাৰ এটা সূৰ্য দেৱতাক স্তুতি কৰা যেন লাগিছে। মই নাজানো ইয়াৰ স্থানীয় মানুহে কেনেকৈ
এইটো বিশ্লেষণ কৰে, কিন্তু মোৰ এটা অনুভৱ হৈছে যে আমি যে এই সৰিয়হৰ তেলে এই মাটিৰ পৰা প্ৰডাকশ্যন হয় আৰু সূৰ্যৰ যিটো পোহৰ শক্তিটো এটা সূৰ্যত থাকে চাগে এই যে মাটিৰ পৰা আমি সৰিয়হ প্ৰডাকশ্যন হয় সেই সৰিয়হৰ তেলেৰে যেন আমি সূৰ্যক আৰাধনা কৰিছোঁ, আমাক শক্তি দিবলৈ যেন আমি সাহস গতাইছোঁ। আৰু আমাৰ যিখিনি তেওঁলোকে কোৱাৰ নিচিনাকৈ ইয়াত যিটো পৰম্পৰা হিচাপে চলি আছে যে তেওঁলোকৰ যিখিনি মনৰ কামনা বাসনা আৰু মোক বন্ধু আমাৰ এডভকেট নৱ কুমাৰ দাসে কৈছে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মোৰ ভাতৃপ্ৰতিম, তেওঁ মোক কৈছে গাড়ীত আহি থাকোঁতে কৈছে ইয়াত যদি কেতিয়াবা কোনো বস্তু হেৰাই যায় আৰু বিচাৰিবলগীয়া হয়, ইয়াত যদি প্ৰাৰ্থনা কৰি যদি এখন নৈবাদ বা পূজা অৰ্চনা কৰা হয় বা আৰিয়া জ্বলোৱা হয়, এই মন্দিৰটো গোপাল মন্দিৰ, এই মন্দিৰটোৱে তেওঁলোকক হেৰুৱা বস্তুটো পোৱাত সহায় কৰে বা তাক দিক নিৰ্ণয় কৰি দিয়ে বা ক'ত পাব পাৰে তাৰ সম্ভাৱনা এটা দেখুৱাই দিয়ে। বা কেতিয়াবা গৰু যদি হেৰাই যায় তেতিয়াও কৈছে যে তেওঁলোকে গৰুটো ক'ত আছে তাৰ সন্ধান দিব পাৰে বা মানুহজনক তেনেকুৱা এটা মাইণ্ডত এটা প্ৰশ্নৰ সৃষ্টি কৰি তেওঁলোক দেখুৱাই দিয়ে যে অমুকত পাব পৰা সম্ভাৱনাটো। গতিকে মই ভাবিছোঁ এই পৰম্পৰাটো এটা ধৰ্ম হিন্দু ধৰ্মৰ যদিও হয় কোনো স্পেচিফিক ইডিজম যদি কোৱা হয় আমি বাদ যিটো ধৰ্মবাদ, যেনে ধৰক আমি কিছুমানে শংকৰী, মহাপুৰুষীয়া, জৈন, প্ৰভু ভক্ত, কৃষ্ণ ভক্ত, হনুমান ভক্ত এনেকুৱা আছে, বোধহয় এইটো তেনেকুৱা কোনো বাদত নপৰে। কিন্তু স্থানীয় লোকাচাৰ এটা শান্তি সম্প্ৰীতি অটুট ৰখা, গোটেই মানুহখিনিক এটা একগোট কৰি ৰাখি এটা সমূহীয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু গোটেই ঠাইডোখৰৰ যাতে উন্নতি সাধন কৰা যেন মোৰ এটা ৰাজহুৱা প্ৰয়াস বুলি মোৰ এটা ধাৰণা হৈছে। মই নাজানো মই কিমান শুদ্ধ, কিন্তু মই আজি দেখি অভিভূত হৈছোঁ। আৰু এইটো যাতে আমাৰ পৰম্পৰা যিটো ইয়াত থাকে, পৰৱৰ্তী সময়ত কৈছে যে যোৱা বছৰ ৭৫ বছৰ হৈ গৈছে আৰু এই ৭৫ বছৰ এটা সংস্কৃতি বা এটা কৃষ্টি এটা ধৰ্মীয় পৰম্পৰাৰ জীয়াই ৰখাটো খুব কঠিন কাম। আৰু সেইকাৰণে এই ৰাইজক মই ধন্যবাদ জনাইছোঁ, তেওঁলোকে যে আজিৰ যুগতো পৰম্পৰাটো ৰাখিছে, আৰু ধন্যবাদ।